এবাৰ গৈছো প্ৰেমলাল গঞ্জু তেওঁ শোণিতপুৰ কংগ্ৰেছ প্ৰাৰ্থী তেওঁ ভোট সাব্যস্ত কৰিছে আৰু প্ৰেমলাল গঞ্জুৰ আমি ভোট সাব্যস্ত কৰাৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰ লাভ কৰিছো আমি প্ৰেমলাল গঞ্জুৱে ভোট সাব্যস্ত কৰাৰ দৃশ্য এবাৰ দৰ্শকলৈ আগবঢ়াইছো শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু তেওঁৰ বিপৰীতে আছে বিজেপিৰ প্ৰাৰ্থী মই বৰ্তমান উপস্থিত আছো বিহালীৰ যে কমাৰপুখুৰী এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰতেই কংগ্ৰেছৰ প্ৰাৰ্থী শোণিতপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে তেওঁ ভোটদান সাব্যস্ত কৰিব আৰু এয়া শান্তনে দেখুৱাইছে পোনে পোনে দেখুৱাইছে এয়া কংগ্ৰেছ প্ৰাৰ্থী শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু প্ৰেমলাল গঞ্জু ডাঙৰীয়াই তেওঁৰ নিজৰ পৰিয়ালসহ তেওঁ ভোটগ্ৰহণ কেন্দ্ৰত আহি উপস্থিত হৈছে আৰু তেওঁ শাৰী পাতি ভোটদান কৰিবৰ কাৰণে তেওঁ আগবাঢ়িছে এয়া দেখুৱাইছো কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু প্ৰেমলাল গঞ্জুৱে তেওঁ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে তেওঁ আগবঢ়া পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই তেওঁ ভোটদান তেওঁ কৰিব ইতিমধ্যে তেওঁৰ যাৱতীয় যি কাম সেয়া সম্পন্ন হৈছে আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু নিউজ লাইভত এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া কংগ্ৰেছ প্ৰাৰ্থী শোণিতপুৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে তেওঁৰ নিজৰ ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আজি যিহেতু তেওঁ এই যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ দলৰ হৈ আৰু এয়া তেওঁ ভোটদান সাব্যস্ত কৰি তেওঁ এয়া ওলাই অহা পৰিলক্ষিত হৈছে মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যে আপুনি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আজি নিজৰ ভোট সাব্যস্ত কৰিলে খুব সুন্দৰ অনুভৱ নিজৰ ভোট নিজে দিছোঁ ইমান বছৰৰ পৰা কংগ্ৰেছ কৰাৰ পিছত কংগ্ৰেছক ভোট দিছিলোঁ কিন্তু নিজৰ ভোট নিজে মাৰিছে খুব আনন্দ খুব ফূৰ্তি খুব ভাল লাগিছে কোন কোন আহিছে আপোনাৰ মোৰ গোটেই পৰিয়াল মিছেছ আহিছে মোৰ ল'ৰা আহিছে মোৰ ছোৱালী আহিছে মোৰ বোৱাৰীসকল আহিছে কেনেকুৱা আপোনাৰ আজি আশা কেনেকুৱা মানুহ কেনেকৈ হুলস্থুল ভাঙি ভোট দিবলৈ আহিব নিশ্চয় আহিব খুব খুব ধুনীয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে শোণিতপুৰ লোকসভা সমষ্টিত পৰিৱৰ্তন বিচাৰিছে আৰু খুব ৰাইজ ওলাই আহিব খুব ধুনীয়া অনুভৱ আৰু আমি আগন্তুক দিনত আমি ওলাই যাম আমি জিকিম ইণ্ডিয়া এলায়েন্স বিৰোধী কংগ্ৰেছে আমি জিকিম নিশ্চিত কিমান ব্যৱধান হ'ব মই চাওক মই আগত 2 লাখ ভোটত মই জিকি যাম 2 লাখ ভোট কাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ দাদা ৰবীন্দ্ৰ লগত বিজেপি আপুনি নিশ্চিত নিশ্চিত মই জিকি যাম আজি আপোনাৰ কাৰ্যসূচী কি আছে ক'ত যাব মই গোটেই সমষ্টি টাচ কৰিম এতিয়া মই বিশ্বনাথ চাৰিআলি মানে নদুৱাৰ তেজপুৰ যিমান দূৰ পাৰোঁ ঢেকীয়াজুলি এৰাউণ্ড এটা মাৰিছে নিজে নিজকে নিজে এজন প্ৰাৰ্থী হৈ ভোটদান কৰাটো কেনেকুৱা অনুভৱ খুব মই কৈছোঁ মই ক'ব পৰা নাই ইমান ধুনীয়া অনুভৱ মই নিজৰ নামটো পঢ়িছোঁ নিজৰ মোৰ ছবিখন দেখিছোঁ তাত মই ভোট দিছোঁ ইয়াতে কি আনন্দ হ'ব পাৰে কওকচোন ভাল লাগিছে এয়া আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু প্ৰেমলাল গঞ্জুৱে ইতিমধ্যে তেওঁ নিজৰ ভোটদান তেওঁ সাব্যস্ত কৰিছে আৰু তেওঁ এয়া দেখুৱাইছে তেওঁ যিটো আচলতে ভোটদান কৰিলে তাৰ চিহ্ন তেওঁ দেখুৱাইছে আৰু তেওঁৰ পত্নী অহা পৰিলক্ষিত হৈছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে ভোটদান আপুনি সাব্যস্ত কৰিলে আপোনাৰ পতিয়ে স্বামীয়ে এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আৰু আচলতে এয়া এওঁৰ কি ক'ম যেনেকৈ মানুহে এটা খেতি কৰি এটা ফচল পায় তো মই আশা ৰাখিছোঁ এখেতৰ মানে 20 বছৰৰ খেতি মানে তেখেতে বহুত কষ্ট কৰিছে মই অৰ্ধাংগিনী হিচাপে গম পাওঁ মানে তেখেতে ৰাজনৈতিক জীৱনত যেনেকুৱা ঘাত প্ৰতিঘাত সংঘাতৰ মাজেৰে আজিৰ এই অৱস্থা পাইছে সঁচাকৈ মানে মই আজি অতি গৌৰৱান্বিত আৰু ঠিক আছে এয়া আছিল প্ৰেমলাল গঞ্জু শোণিতপুৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে আজি ভোট সাব্যস্ত কৰিছে আৰু তেওঁ ভোট সাব্যস্ত কৰিছে পৰিয়ালসহ আশা প্ৰকাশ কৰিছে ফল ভাল হ'ব আৰু তেওঁৰ বিপৰীতে আছে ৰঞ্জিত দত্ত বিজেপি প্ৰাৰ্থী এই যুঁজখন আকৰ্ষণীয় হ'ব কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল ৰঞ্জিত দত্ত যথেষ্ট আগত আছিল মুখ্যমন্ত্ৰীলৈকে প্ৰচাৰ অভিযান কৰিছিল কিন্তু প্ৰেমলাল গঞ্জুৱে নিজে অকলে প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছিল ফলাফল কি হ'ব সেয়া পৰৱৰ্তী সময়ত প্ৰকাশ পাব আজি জনতাই ভোট সাব্যস্ত কৰিছে